200 বছৰ কম নহয় 200 বছৰৰ আপ আছে ইয়াতে আগতে এজন ঋষিমুনি আছিল এই ঋষিমুনিজন তেখেতে মানে বহুত 50-60 বছৰ এনেকুৱা তেখেতে পালি আছিল তেখেতে ঢুকুৱাৰ পাছত আমাৰ সমাজে বৰ্তমান আজি 150 বছৰ মান ওপৰত হ'ল আমাৰ সমাজে মানে ইয়াতে পূজা পাতল কৰা লাহে লাহে অলপমান অনুষ্ঠানখন বহল ভিত্তিত কৰি আছো আমি কিন্তু বহল ভিত্তিত কৰিলে আমি কোনো চৰকাৰৰ সহায় পোৱা নাই এখেতে আমাৰ বাবুৱে নগৰ মন্ত্ৰী নগৰ এটা ভৰসা দিছে আৰু কিবা অলপ চলপ অনুদান এটা দি আছে আৰু কি আৰু আন ফালৰ পৰাও কিছুমান MLA বিলাকো বা কোনোবা গাঁৱলীয়া মুখ্য ব্যক্তিসকলেও অলপ সহায় কৰে ইয়াতে ঠিক তেনেধৰণে আজিলৈকে অলপ পূজা পাতল পাৰি আছোঁ আমি আজি এইখিনি মোৰ ক'বলগীয়া দিনটোত আমি আজি মানুহ বিহু আৰু আমাৰ নতুন অসমীয়া বছৰটোৰ আজি প্ৰথম দিন আৰু এই প্ৰথম দিনটোত মই আজি আহিছিলোঁ আমাৰ ঐতিহ্যপূৰ্ণ অতি পুৰণি কালৰ পৰা পৰম্পৰাগতভাৱে জনবিশ্বাস অনুপাতে আমাৰ এইটো অঞ্চলৰ ৰাইজে পূজা সেৱা ভাগি আগবঢ়াই অহা আমাৰ ঐতিহ্যপূৰ্ণ এটি থান পীঠস্থান আমাৰ ভক্তি দেৱী পীঠস্থান আমাৰ কেঁচাই খাইটি থান আৰু এই কেঁচাই খাইটি থানত ইতিমধ্যে আহি সকলো ভক্তপ্ৰাণ ৰাইজৰ লগতে ময়ো এবাৰ আশীৰ্বাদ ল'লোঁ দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ আৰু আজি এইখিনি মুহূৰ্তত মই ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজকে মোৰ ফালৰ পৰা বিহুৰ ৰঙালী বিহুৰ অলপ যাচিছোঁ অসমীয়া নতুন বছৰৰ অলপ যাচিছোঁ লগতে আমাৰ কেঁচাই খাইটি থানৰ আমাৰ যি সন্মানিত সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ এইটো অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিৰ লগতে ইয়াৰ সৈতে জড়িত আমাৰ গঞা ৰাইজ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিহুৰ অলপ যাচিছোঁ আৰু লগতে ভক্তি ভৰা শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আমাৰ জনবিশ্বাস আছে প্ৰায় 1000 বছৰতকৈ অধিক আগৰ পৰাই আমাৰ এই ঐতিহ্যপূৰ্ণ চন্দ্ৰা পাহাৰৰ দাঁতিতে থকা আমাৰ কেঁচাই খাইটি থান আৰু এই কেঁচাই খাইটি থানত আমাৰ এইটো অঞ্চলৰ আমাৰ যিখিনি স্থানীয় জনসাধাৰণ আছে তেখেতসকলে পূজা সেৱা ভাগি বছৰ আগবঢ়াই আহিছে আৰু এইটো হৈছে শক্তি পীঠস্থান জাগ্ৰত আমাৰ দেৱী মন্দিৰ ইয়াতে আমাৰ অঞ্চলস্থ পৰিয়ালে ব্যক্তিসকলে বিভিন্ন সময়ত অপায় অমংগল দূৰ কৰিবৰ কাৰণে কেতিয়াবা দেৱীৰ আশীৰ্বাদ লয় আৰু সেইকাৰণে ইয়াত আমাৰ কেতিয়াবা মানে আমাৰ ভক্তপ্ৰাণ ৰাইজে আমাৰ ছাগলী আমাৰ ইয়াতে হেৰি প্ৰদান কৰে আৰু তাৰপিছত যে আমাৰ এই ঐতিহ্যপূৰ্ণ পীঠস্থানটো যদি আৰু অকণমান প্ৰগতি আনি দিব পৰা যায় উন্নতি কৰিব পৰা যায় তেতিয়াহ'লে ইয়াৰ প্ৰতি মানুহৰ ভক্তিভাৱটো আকৌ বাঢ়িব কাৰণ ইতিমধ্যে আমাৰ ইয়াৰ পূজাৰ সৈতে জড়িত আমাৰ জ্যেষ্ঠ ব্যক্তিসকলে মোক বিভিন্ন ক্ষেত্ৰখিনি দেখুৱালে যিহেতু মই ৰাভা হাছং সাহিত্য শাখিত পৰিষদত এজন নিৰ্বাচিত প্ৰতিনিধি আগেও কাৰ্যবাহী সদস্য হিচাপে আছিলোঁ কিন্তু আগন্তুক দিনবিলাকত ৰাভা হাছং সাহিত্য শাখিত পৰিষদৰ তৰফৰ পৰা নিশ্চয়কৈ কিবা নহয় কিবা এটা কৰিব লাগিব আমাৰ স্থানীয় প্ৰতিনিধিজন আজি এইখিনি সময়ত আহি পোৱা নাই যদিও তেখেতৰ সৈতে মই কথা পাতিম আৰু কথা পাতি পেলাই এই গোটেই পীঠস্থানটোৰ কেনেকৈ ধৰণে আৰু উন্নতি কৰিব পৰা যায় তাৰ ব্যৱস্থাখিনি কৰিম আৰু নিশ্চিত ৰূপত আমাৰ ইয়াতে আমাৰ বৰমানী আছে আমাৰ বুঢ়া গোহাঁই আছে তেখেত মুক্ত আকাশৰ তলতে সেই বিগ্ৰহকেইটা আছে আমাৰ এটা মানে জনবিশ্বাস আছে যে এইফালেদি সোমাই যোৱাৰ পিছত এই আমাৰ গোটেই চন্দ্ৰা পাহাৰৰ সিটো মূৰলৈকে ওলাই যোৱাৰ কাৰণে এটা পথ আছে 4টাকৈ মানে গুহা পথ আছে আৰু সেই গুহাৰ ভিতৰত এতিয়ালৈকে কোনো ধৰণৰ ভিতৰত কি আছে আৱিষ্কাৰ কৰাৰ কাৰণে কোনো ব্যৱস্থা আমি ল'ব পৰা নাই কাৰণ আমাৰ এই পৰম্পৰাগতভাৱে বা জনবিশ্বাস আছে যে সেইফালেদি সোমাই যোৱাৰ পিছত যদি পবিত্ৰ মনেৰে নাযায় তেতিয়াহ'লে আৰু উভতি আহিব নোৱাৰে ঠিক তেনেকুৱা কাৰণে এটা ভয় এটা শংকা কৰে সেইকাৰণে যোৱা নাই কিন্তু আমি আগন্তুক দিনবিলাকত সেই গুহাৰ ভিতৰত কেনেকুৱা ধৰণৰ কি আছে হয়তো সেইখিনি সময়ত আদিম আমাৰ যিবিলাক আমাৰ দা ডাঙৰীয়া আছিল বা এইটো অঞ্চলৰ আমাৰ যিসকল প্ৰশাসক আছিল বা সেইখিনি সময়ত যিসকল সামন্ত ৰজা আছিল এই অঞ্চলখিনি গ্ৰহণ কৰিব লাগিব মই আশা ৰাখিছোঁ যে আমাৰ ৰাইজে যেনেকুৱা ধৰণে বিচাৰি আমাৰ ঐতিহ্যপূৰ্ণ এই পীঠস্থানটোৰ নিশ্চয়কৈ আমি আহি থকা দিনত কাম কাজ কৰিম আগবঢ়াই লৈ যাম ইয়াৰ প্ৰগতি আনিম সেই আশাখিনি কৰিছোঁ আৰু দেৱী মাৰ ওচৰত আশীৰ্বাদ বিচাৰিছোঁ যাতে সেইখিনি কৰিবলৈ যাওঁতে মই সাহস পাওঁ প্ৰেৰণা পাওঁ তেখেতে অদম্য শক্তি মোক প্ৰদান কৰে গতিকে পুনৰবাৰ মই আমাৰ কেঁচাই খাইটি মা থানৰ আশ্ৰিত গঞা ৰাইজৰ সভাপতি সম্পাদক প্ৰমুখ্যে সকলো জ্যেষ্ঠ ব্যক্তি আৰু আমাৰ একাশীভুক্ত যিখিনি ৰাইজ আছে পৰিয়াল আছে সকলোকে বিহুৰ অলপ যাচাইছোঁ ভক্তি ভৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ লগতে সমাবেত সকলো ভক্তিপ্ৰাণ ৰাইজক মোৰ ফালৰ পৰা পুনৰ ভক্তি ভৰা অভিনন্দন জ্ঞাপন কৰিছোঁ সকলোৱে কুশলে মংগলে থাকক খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।